ঢিঙৰ বৰভেটি গাঁৱৰ 14 বছৰীয়া কিশোৰ নিৰুদ্দেশ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ তাহফিজুল কুৰআন হাফিজিয়া মাদ্ৰাছাৰ পৰা 14 বছৰীয়া জাকাৰুল ইছলাম নামৰ ছাত্ৰজন আজি ৰাতিপুৱা প্ৰায় 5 মান বজাত ফজৰৰ নামাজ পঢ়িব আহি মছজিদৰ পৰা নিৰুদ্দেশ হৈ যায়। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো বৰ্তমানলৈকে সন্ধান উলিয়াব পৰা নাই কিশোৰজনৰ। কোনো সদাশয় ব্যক্তিয়ে যদি উক্ত কিশোৰজনৰ সম্ভেদ পায় তেন্তে উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। 8486917638 আৰু 8638400814 বা 9864652253। ঢিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। মানে মোৰ ভতিজা হয়। ল'ৰাজন হাফিজি মাদ্ৰাছাৰ পৰা যেতিয়া ফজৰৰ নামাজ পঢ়িবলৈ মছজিদলৈ যায়, তেতিয়া মছজিদৰ সন্মুখৰ পৰা নামাজ পঢ়াৰ আগৰ পৰাই মানে নিৰুদ্দেশ হৈ যায়। আৰু আমি পৰিয়ালৰ সকলো জেগাত যোগাযোগ কৰাৰ পাছতো কোনো সন্ধান পোৱা নাই। গতিকে কোনো ব্যক্তিয়ে যদি এই ল'ৰাজনক দেখা পায়, স্ক্ৰীণত 3টামান নাম্বাৰ দি আছে, যিকোনো এটা নাম্বাৰত যোগাযোগ কৰি পেলাই আমাক যদি খবৰটো দিয়ে আমি উপকৃত হ'ম। ধন্যবাদ।